সকলোকে বহুত বহুত স্বাগতম জনাইছো মোৰ অন্য এটি ক্লাছলৈ। গতিকে আজি যেকেইটা আমি অংক কৰিম সেইকেইটা হ'ব বহুত ইন্টাৰেষ্টিং। গতিকে আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে 7 ইয়াতে একো দিয়া নাই 96 কিমান হয় বুলি কৈছে 6927। তাৰ পিছত নেক্সট দিয়া আছে 58 ইয়াতে একো দিয়া নাই 87 ইজ ইকুৱেল টু কিমান দিয়া আছে আমাক 785 দিয়া আছে। হয়, এতিয়া আমাক উলিয়াব দিছে 79 একো দিয়া নাই 86 মানে কিমান হ'ব এইখিনি মানে কিমান হ'ব ইয়াতে একো দিয়া নাই আৰু ৰিজাল্ট কি হৈছে 6927 তাৰ মানে ইয়াক উলটাকৈ কাউন্ট কৰিছে 6927। নেক্সট তো চাও হয় না নহয় 7885 চাও 7885 গতিকে শেষৰটো কি হ'ব কওক আপোনালোকে 6897 ইজি নে একেবাৰে ইজি নে হয় না নহয়। গতিকে আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব 6897। গতিকে সি টো আমাৰ সি টো শুদ্ধ উত্তৰ হ'ব। হৈছে ক্লিয়াৰ। গতিকে এনেকুৱা ধৰণৰ এমসিকিউ কোৱেশ্চন আহিব পাৰে। গতিকে আপোনালোকে চাই ল'ব আৰু মই যেটো মুছি দিও সোনকালে গতিকে আপোনালোকে যদি দৰকাৰ হয় বেক কৰি চাই ল'ব পাৰে ঠিক আছে। গতিকে নেক্সট কোৱেশ্চনটো আমি চাও। নেক্সট কোৱেশ্চনটো দিয়া আছে 7 11 19 31 ডেছ আৰু ইয়াতে দিয়া আছে 67। এই ক্ৰমটোৰ ৰিক্ত স্থানৰ সংখ্যাটো হৈছে কিমান এ বি সি ডি দিয়া আছে। গতিকে আমি ইয়াৰে ক্ৰমটো চাই লম আমি কেনেকুৱা ক্ৰমত এই বস্তুটো আছে আমি হেতু চাই লম। সিকোয়েন্সটো কি একচুয়ালি সিকোয়েন্সটো আমি উলিয়াব লাগিব। যদি সিকোয়েন্সটো আমি নাজানো উলিয়াব নোৱাৰো তেতিয়ালে অংকটো আমাৰ ভুল হৈ যাব। গতিকে সিকোয়েন্সটো উলোৱাৰ কাৰণে একেবাৰে সহজ পদ্ধতি আপোনালোকে চাই ল'ব। 7 ৰ পৰা 11 গৈছে 4 প্লাস হৈছে হয় 11 ৰ পৰা 19 গল কিমান প্লাস হৈছে 11 ৰ লগত 8 প্লাস হৈছে 19 ৰ পৰা 13 গল কিমান প্লাস হৈছে কক কিমান হৈছে 12 প্লাস হৈছে। তাৰ মানে 4 দুগুণ 8 হয় 4 দুগুণ 8 4 3 গুণ 12 নেক্সট তো কিমান হ'ব 4 4 গুণ 16 হৈ গল না। প্ৰথমটো 4 গুণ 4 4 দুগুণ 8 চাব প্ৰথমটোৰ লগত কি আছে 4 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 তাৰ মানে ইয়াতে 16 প্লাস হ'ব 31 প্লাস 16 হ'ব হয় 31 প্লাস 16 মানে কিমান হ'ব 47 হ'ব হয় নে শুদ্ধ উত্তৰটো আমি পাই গলো। এতিয়া কোনোবাই আৰু বেলেগ পদ্ধতিত কৰিব পদ্ধতি বহুত আছে এনসার কিন্তু সেম হ'ব ঠিক আছে। আৰু এটা পদ্ধতি মই আপোনালোকক দি দিছো হেটো চাব ইয়াৰ পৰা ইয়ালৈকে 4 হল ইয়াৰ পৰা ইয়ালৈকে কিমান হল 8 হল ইয়াৰ পৰা ইয়ালৈকে যাওঁতে কিমান প্লাস কৰিছে 12 প্লাস কৰিছে হয়। গতিকে 4 4 কৰি প্লাস কৰিছে গতিকে নেক্সট কি হ'ব 12 ৰ লগত 4 প্লাস কৰা কিমান হ'ব 16 তাৰ মানে 16 প্লাস কৰিব লাগিব নেক্সট যেটো আলটিমেটলি 16 হল হয় না নহয় নেক্সট 16 হল। গতিকে কিছুমানে প্লাস কৰি যাব কিছুমানে মাল্টিপ্লাই কৰি যাব হোৱাট এভাৰ মে বি। গতিকে আপোনালোকে নিজৰ ইচ্ছামতে কৰিব পাৰে এনেকুৱা নহয় যে যেটো পদ্ধতি মই দিছো সেই পদ্ধতিতে আপোনালোকে কৰিব লাগিব নহয়। আপুনি আপোনাৰ মতে কৰিব পাৰে আপোনাৰ নিজৰ টেকনিক লগাই কেনে কৰিব পাৰে। মেথছ মানে এটা টেকনিক আৰু কেনেকৈ আমি ইজি কৰিব পাৰো কেনেকৈ আমি প্ৰবলেমটো সলভ কৰিব পাৰো হয় না নহয়। গতিকে ইয়াতে কিছুমানে প্লাস কৰিব কিছুমানে মাল্টিপ্লাই কৰিব ঠিক আছে। গতিকে আমি নেক্সটটো পাই গলো এনসারটো 47 হ'ব। নেক্সট কোৱেশ্চনটো চাব কোনো দুটা সংখ্যা কোনো তৃতীয় সংখ্যাতকৈ ক্ৰমে 20% আৰু 50% ডাঙৰ সংখ্যা দুটাৰ অনুপাত হৈছে উলিয়াব দিছে। কোনো এটা সংখ্যা আমি যদি যিকোনো এটা সংখ্যা যদি ধৰি লওঁ তৃতীয় সংখ্যাটা এইটো গতিকে মই অলপ দীঘলীয়া কৰি বুজাই দিছো এইটো চাব। কোনো দুটা সংখ্যা কোনো তৃতীয় সংখ্যাতকৈ ক্ৰমে 20% আৰু 50% ডাঙৰ তৃতীয় সংখ্যাটো আমি নাজানো ধৰি লৈছো x গতিকে প্ৰথম সংখ্যাটো কিমান ডাঙৰ হ'ব প্ৰথম সংখ্যাটো কিমান হ'ব কক প্ৰথম সংখ্যাটো হ'ব আমাৰ 20x এইখিনি হ'ব নে নহ'ব কেনেকৈ হ'ব এইখিনি চাব x into 20% হয় 20% গতিকে x into 20% মানে কিমান এইখিনি হল। গতিকে এইখিনি মানে আমি কিমান লিখিব পাৰো 100/20 x লিখিব পাৰো হয় আগত x প্লাস এইখিনি হয়। গতিকে এইখিনি আমি কেনেকৈ লিখিব পাৰো এনেকৈ লিখিব পাৰো 120x/100 এনেকৈ লিখিব পাৰো হয়। গতিকে প্ৰথমটো আমি পাই গলো নেক্সট আমি আমাৰ কিমান হ'ব নেক্সটটো কিমান হ'ব নেক্সটটো হ'ব আমাৰ প্ৰথমটো যেটো পাই গলো মই এখিনি মুছি দিছো নেক্সটটো কিমান হ'ব
সেই আগৰ দৰে 50% ডাঙৰ বুলি কৈছে নে 50% ডাঙৰ বুলি কৈছে 50% যদি ডাঙৰ কিমান হ'ব x প্লাস x into 50/100 তাৰ মানে x এইখিনি মানে কিমান হ'ব 50 x এইখিনি মানে কিমান হ'ব 100 ইয়াতে কিমান হ'ব 150x এইখিনি আৰু এইখিনি গতিকে এই দুটাৰ যদি অনুপাত উলিয়াব লগা হয় অনুপাতটো যদি উলিয়াব লগা হয় আমি কেনেকৈ উলিয়াম 150x/100 বা আপোনালোকে এইটো ওপৰত দিব পাৰে প্ৰথমটো ওপৰত দিছো মই প্ৰথমটো ওপৰত দিছো 120x/100 divided by 150x/100 হয় 100 কাটা যাব x x কাটা যাব 0 0 কাটা যাব থাকিব কিমান 12/15 থাকিব কি এৰে যাব 3 ৰে যাব 4 বাৰ 3 ৰে কিমান 5 বাৰ 4:5 অনুপাত হয় বুজি পাইছে গতিকে 4:5 অনুপাত আমি পাই গলো গতিকে এখিনি আমি লিখিব পাৰো 4:5 লিখিব পাৰো হ'ব নেক্সট কোৱেশ্চনটো চাব ₹4000 মূলধনৰ শতকৰা বছৰি 12% সৰল সুতত 14 মাহৰ সুত হৈছে কিমান মূলধন কিমান দিয়া আছে আমাক 4000 দিয়া আছে হয় ইন্টারেস্ট কিমান দিয়া আছে সুত কিমান দিয়া আছে আমাক 12% কৈ দিব লাগিব সুত আৰু সময়টো কিমান হ'ব সময়টো 18 মাহ বুলি কোৱা আছে 18 মাহ মানে কিমান 1.5 বছৰ তাৰ মানে 1.5 বছৰ বুলি লিখিব পাৰে আপোনালোকে নতুবা এনেকৈ লিখিব পাৰে যেটো সুবিধা হয় এটো মই সিম্পলিফাই কৰিছো এইখিনি হ'ব ইমান বছৰ ঠিক আছে এইখিনি বছৰ এতিয়া 4000 মূলধনৰ শতকৰা বছৰি 12% সৰল সুতত 18 মাহৰ সুত হৈছে আমাক সুতটো উলিয়াব দিছে কিমান হ'ব সুত কিমান হ'ব ইন্টারেস্ট যেতিয়া আমি উলিয়াম তেতিয়া আমাক কোৱা হৈছিল যে PRT এবিলাক আমি স্কুলতে পাইছিলো ডিভাইড বাই 100 P মানে প্ৰিন্সিপল মানে মূলধন R মানে ৰেট অফ ইন্টারেস্ট T মানে টাইম আৰু ডিভাইড বাই 100 হৈছে গতিকে এইখিনি আমি লিখিব পাৰো P মানে কিমান আছিল আমাৰ 4000 আছিল হয় 4000 আছিল ৰেট অফ ইন্টারেস্ট কিমান দিয়া আছে আমাক 12% দিয়া আছে গতিকে 12% লিখিলো ইনটু টাইমটো আমাক কিমান দিয়া আছে 3/2 দিয়া আছে ডিভাইড বাই 100 হৈ গল এইটো কাটা গল থাকিলে কিমান 40 into 12 into 3/2 এইটোৰে কিমান বাজ যাব এইটো 20 বাজ যাব হল কিমান হল এইখিনি 12 দুগুণ 24 24 into 3 গতিকে এইখিনি মানে কিমান হ'ব আমাৰ 24 into 3 মানে কিমান হ'ব 720 গতিকে ইন্টারেস্ট আমি কিমান পালো 720 পালো ঠিক আছে গতিকে আমাৰ আনসাৰটো কি হ'ব বি টো আমাৰ শুদ্ধ উত্তৰ হ'ব বুজি পাইছে চাগে আপোনালোকে নেক্সট কোৱেশ্চনটো যদি কিবা অসুবিধা আছে মোক কমেন্টত জনাব দেই যদি আপোনালোকে সাউন্ডটো ভালদৰে ক্লিয়াৰ পোৱা নাই হেইটোও জনাব নেক্সট কোৱেশ্চনটো চাই লওক নেক্সট কোৱেশ্চনটো দিয়া আছে কোনো এক সংখ্যাক 893 ৰে হৰণ কৰিলে ভাগে 193 পোৱা যায় একেটা সংখ্যাকে 47 ৰে হৰণ কৰিলে ভাগে কিমান পাম গতিকে 893 ৰে কোনো এটা সংখ্যাক যেতিয়া ডিভাইড কৰে তেতিয়া ভাগে কিমান পাই বুলি কৈছে 193 পাই বুলি কৈছে এই একেটা সংখ্যাকে যদি 47 ৰে যদি ডিভাইড কৰা যায় তেতিয়ালে ভাগে কিমান পাব ইন্টারেস্টিং অংক হয় না কেনেকৈ কৰিম একদম ইন্টারেস্টিং অংক প্ৰথমতে আমি চাই লম যে 47 ৰে এইখিনিক ডিভাইড যায় না যায় 893 ডিভাইড যায় না যায় প্ৰথমতে চাই লম 47 ৰে ঠিক আছে কিমান বাজ যাব 2 বাৰ দিলে হ'ব নে নহব একবাৰে দিছো 47 হল ইয়াতে কিমান হল 9 ৰ পৰা 7 গলে 2 আৰু 8 ৰ পৰা 4 গলে 4 আৰু ইয়াতে 3 এবাৰ কিমান বাজ যাব 9 বাজ যাব চাগে 7 9 63 হয় 7 9 63 3 হাতে থাকিব 6 4 9 34 34 6 42 ঠিক আছে 19 বাৰ এইটো গল ঠিক আছে 47 ৰে যদি 893 যদি ডিভাইড যায় ডিভাইড যোৱাৰ পিছত আমাৰ প্ৰথমতে 893 ৰে ডিভাইড কৰোতে ভাগে কিমান হৈছিল 193 হৈছিল হয় 47 ৰে যেতিয়া আমি এটো কৰিলো আমাৰ কি হল কমপ্লিট ডিভাইড হৈ গল থাকিল কিমান 193 কৰি 47 ৰে ডিভাইড কৰিম যেটো এটো গল গতিকে আমি এটো কি কৰিম ডিভাইড কৰিম কিমান বাজ যাব আমাৰ কিমান বাজ যাব ক
5 বাৰ দিলে 5 4 গুণ 20 বেছি হৈ যায় 4 বাৰ দিলে 4 4 গুণ 16 7 4 গুণ 28 8 হাতে থাকিব 2 4 4 গুণ 16 17 18 হল 13 ৰ পৰা 8 গলে কিমান হ'ব 5 হ'ব এই 5 টো কি হ'ব আমাৰ বাকি হ'ব ভাগে কিমান হ'ব আমাৰ 5 হ'ব ঠিক আছে গতিকে শুদ্ধ উত্তৰটো আমাৰ কিমান হ'ব সি টো হ'ব আপোনালোকে কৰি চাব পাৰে এৰ একমাত্ৰ ভগ্নী হৈছে কিউ এ হল বীৰ একমাত্ৰ পুত্ৰ আনহাতে বীৰ পত্নী হৈছে পীৰ জীয়াৰী আৰু পীৰ একমাত্ৰ পুত্ৰ হৈছে আৰ ব্যক্তিজন কিউৰ সৈতে কেনে ধৰণে সম্পৰ্কিত আৰু ইয়াতে আপোনাৰ এ দিয়া আছে শহুৰ বি দিয়া আছে মামা সি দিয়া আছে পুত্ৰ ডি দিয়া আছে পিতৃ আপোনালোকে চাগে গমে পাইছে কি হ'ব গতিকে চাব এৰ একমাত্ৰ ভগ্নী বুলি কি কাক কৈছে কিউক কৈছে কি হয় সিস্টাৰ হয় মানে ভগ্নী হয় ঠিক আছে এর ভগ্নী কিউ এ হল বীর একমাত্র পুত্র মানে বীর পুত্র কোন বীর পুতেক কোন এ হয় এটো কি পুত্র কার পুত্র বীর পুত্র তার মানে আমি এনেকৈ লিখিব পাৰো এ আৰু কিউ বাই ভাই ভনী হয় না হয় গতিকে বীর এজন লৰা এ আৰু এজনী ছোৱালী কিউ ঠিক আছে এর একমাত্ৰ ভগ্নী কিউ বুলি কৈছে হয় ই যদি ভাইয়েক হয় আৰু এইটো সিস্টাৰ হ'ব ঠিক আছে গতিকে বেছি টাফ নহয় নেক্সট বীর পত্নী হৈছে পীর জীয়াৰী আৰু পীর একমাত্ৰ পুত্ৰ হৈছে আৰ পীর একমাত্ৰ পুত্ৰ কোন আৰ আৰু ছোৱালী এজনী আছে এই ছোৱালীজনী কি বুলি কৈছে পীর জীয়াৰী বীর পত্নী বুলি কৈছে এই বীর যে ওয়াইফ এই পীর জীয়ৰী বুলি কৈছে পীর জীয়ৰী কোন দিয়া নাই গতিকে আমি এক্স বুলি ধৰিলাম এক্স পীর জীয়ৰী এইজনী বিয়া পাতিছে বিয়ে আৰু বীর এজন লৰা এজনী ছোৱালী ঠিক আছে গতিকে আর ব্যক্তিজন কিউৰ সৈতে কেনে ধৰণে সম্পৰ্কিত আর ব্যক্তিজন কোন আর ব্যক্তিজন কিউৰ কেনে ধৰণৰ সম্পৰ্কিত এতিয়া কিউৰ আর লগত সম্পৰ্ক আছে এক্স হয় কি হয় এক্স তো কি হয় সিস্টার হয় হয় আৰু আর তো কি হয় ব্রাদার হয় ইহত ব্রাদার সিস্টার ঠিক আছে গতিকে একমাত্ৰ পুত্ৰ বুলি কৈছে এই বিয়ে কাক বিয়া পাতিছে এক্সক বিয়া পাতিছে মানে কিউৰ মাক কোন হল এক্স হল মাক আৰু মাকৰ ভায়েকক আমি কি বুলি কম বা দাদায়েকক আমি কি বুলি কম মামা বুলি কম হয় গতিকে আনসাৰটো কি হ'ব মামা হ'ব বুজি পাইছে বীর লৰা এ আৰু বীর ছোৱালী কিউ পীর ছোৱালী এক্স আমাক দিয়া নাছিল কোন হয় আমি এক্স বুলি ধৰি ললো বিয়ে বিয়া পাতিছে গতিকে কিউ হল এক্সৰ ছোৱালী মানে এক্স কিউৰ মাক হল আৰু মাকৰ ভায়েক এজন আছিলে আৰ গতিকে আৰ আৰু কিউৰ সম্পৰ্ক কি হল মামা ভাগিন হয় না নহয় গতিকে ইয়াতে দিয়া আছে যে বি মামা গতিকে বি টো আমাৰ শুদ্ধ উত্তৰ ঠিক আছে ইন্টারেস্টিং না গতিকে মই আশা কৰিছো আপোনালোকে আজি ক্লাসটো ভালদৰে বুজি পাইছে যদি আপোনালোকৰ কিবা অসুবিধা আছে বা আপোনালোকে কোনোবাটো বুজি পোৱা নাই আপোনালোকে কমেন্টত জনাব পাৰে মই নেক্সট ক্লাছত ইয়াক কভাৰ কৰিবলৈ যত্ন কৰিম আৰু আপোনালোকে দিয়া মৰমখিনি খুব ভাল লাগিছে গতিকে আপোনালোকে এনেদৰে সাপোৰ্ট কৰি যাব আৰু মই আগন্তুক যিমানখিনি পাৰো মই কোৱেশ্চন পেপাৰবোৰ চাই তাৰ পৰা কোৱেশ্চনবোৰ আনি আপোনালোকৰ ওচৰত সলভ কৰিবলৈ যত্ন কৰিম গতিকে আজি ইমানতে সামৰিছো পুনৰ লগ পাম আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ